শ্রমিক দিবস পালন করা হল শহীদ মগুন্দাকাটি বাসস্থানত। তাত আমি স্মৃতি তৰ্পণ কাৰ্যসূচী ৰাখিছো। যিসকল শ্বহীদ হৈছিলে সেই সকলৰ কাৰণে আমি স্মৃতি তৰ্পণ ৰাখিছো আৰু তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰিছো। ইতিমধ্যে আপোনালোকে জানে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। এইবিলাক বিহুতলীত দেখিছেই, বিহুতলীত এইবিলাক উলাহ মালাস নাই। জুবিন অবিহনে বিহু হৈছে, কিন্তু ভাল লগা নাই কাৰো। জুবিন গাৰ্গে যাতে এটা ন্যায় পায়, সত্যতা পাই আদালতত তাৰ বাবে আহ্বান জনাইছো আৰু সকলোকে একত্ৰিত হৈ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যাতে লাগে তাৰ কাৰণে আমি অনুৰোধ জনাইছো। আৰু আমাৰ ডাঙৰীয়াতে ইয়াত কি স্মৃতি তৰ্পণ কৰিছে, জুবিন গাৰ্গক ইয়ালৈ আনিছে। এইটো অতীতক বৰ্তমানত প্ৰতিষ্ঠা কৰিছে। যদি আমি অতীতক বৰ্তমানত প্ৰতিষ্ঠা নকৰোঁ, তেতিয়া আমাক আগুৱা শক্তিবিলাকে দেখা দিব আৰু আমাৰ যুৱ সমাজৰ মাজত উশৃংখলতাই দেখা দিব। এইটো এটা ভাল কাৰ্য হৈছে, সেইখিনি মই ক'লোঁ। আৰু যিসকল শ্বহীদ হ'ল আমাৰ চিকাগো চহৰৰ সেই বাজাৰত, সেইসকলক শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনালোক মই এতিয়া এটা কথা কৈ থওঁ, আজি শ্ৰমিকসকলক কিন্তু আমি সকলোক সহায় কৰিব লাগে। আমাৰ মাজত আছে মাননীয় নুৰ হুছেইন ডাঙৰীয়া, সীমান্ত দাস ডাঙৰীয়া, তেখেতসকলে কিন্তু সহায় কৰি আছে। মই যেতিয়াই শুনিছোঁ যে আজি নুৰ হুছেইনে অমুকক সহায় কৰিলে, দুখীয়া মানুহ কাৰোবাৰ বিয়াত পইচা দিলে, কাৰোবাৰ মৃত্যুত পইচা দিলে, কাৰোবাৰ জাচাত পইচা দিলে, বা সেইদৰে আমাৰ সীমান্ত কুমাৰ দাস ডাঙৰীয়াও একেই কাম কৰি থাকে, আমি শুনি আছোঁ। পৰহি খচৰুৰ আহমেদে আৰু আমাৰ নুৰ হুছেইন ডাঙৰীয়াই কৈছে সীমান্তৰ দেন্তেই গ'ল ছাৰ হয়, চবকে সহায়েই কৰে। আমি এখন গাড়ীত বহি আছিলোঁ, এই কথাখিনি এই দুজনে কৈছে, তেতিয়া মোৰ খুব ভাল লাগিছে। সেইটো মই নিজ চকুও দেখিছোঁ এই দুজন ব্যক্তিগত শ্ৰমিকখিনিক সহায় কৰি আছে। সেইটো কাৰণে আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। তাৰ বাবে আমি যাতে একেলগে গোটেইকেইটা থাকিব পাৰোঁ, তাৰ আহ্বান জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। অসম সংযুক্ত মটৰ শ্ৰমিক সন্থা আৰু নলবাৰী জিলা মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত আমি প্ৰতি বছৰে মে' দিৱস পালন কৰি আহিছোঁ। আমি শ্ৰমিকসকলৰ কাৰণে বিশ্বকৰ্মা পূজা পালন কৰি আহিছোঁ, 15 আগষ্ট পালন কৰি আহিছোঁ, 26 জানুৱাৰী পালন কৰি আহিছোঁ। গতিকে আমি কিন্তু মে' দিৱসৰ দিনাখন আমাৰ যিবিলাক শ্ৰমিক আছে, আমি এই শ্ৰমিকসকলক সাহায্য প্ৰদান কৰোঁ। আৰু আমাৰ বিহুৰ উৰুকা বিহুত আমি শ্ৰমিকসকলক সাহায্য প্ৰদান কৰোঁ। এই সাহায্যটো আহে ক'ৰ পৰা? আমাৰ প্ৰতিজন শ্ৰমিকে এটা সঞ্চয় কৰে। তেওঁলোকে 10 টকাকৈ তেওঁলোকে জমা ৰাখে। ড্ৰাইভাৰৰ 4 টকা, হেণ্ডেলমেনৰ 2 টকা আৰু চেকাৰৰ 3 টকা, এইখিনি পইচা জমা ৰাখি তেওঁলোকে বছৰত যাৰ এক্সিডেণ্ট হয়, যাৰ কাৰণে মানুহ মৰে, তেওঁলোকক সাহায্য কৰা হয়। আৰু সাহায্য কৰা হয় যিবিলাকৰ পঢ়া শুনাৰ কাৰণে কিতাপ কাগজৰ অসুবিধা হয়, এডমিশ্যনৰ কাৰণে অসুবিধা হয়, তেওঁলোকক এইখিনি আমি সাহায্য কৰি আহিছোঁ। আগন্তুক দিনতো আমাৰ শ্ৰমিকসকলে এই ধৰণে সাহায্য কৰাৰ কাৰণে প্ৰস্তুত হৈ আছে। গতিকে আজি আমি আন্তৰ্জাতিক মে' দিৱস উপলক্ষে মে' দিৱস পালন কৰিলোঁ। মোৰ লগত আছে সন্মানীয় সীমান্ত দাস ডাঙৰীয়া, আমাৰ দাস ডাঙৰীয়া। গতিকে এখেতসকলৰ সহযোগত আমি শ্ৰমিক সন্থাটো চলাই আছোঁ আৰু আশা ৰাখিছোঁ চৰকাৰৰ ফালৰ পৰা যাতে আমি মাজে মাজে সাহায্য পাওঁ শ্ৰমিকসকলৰ কাৰণে। তাৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰিছোঁ। লগতে মই দুআষাৰ মানে যে আমি কেইবাগৰাকী আমি শ্ৰমিকক আমি সাহায্য প্ৰদান কৰিছোঁ। গতিকে তেওঁলোকে কোনোবা কিতাপ কিনিব, কোনোবা ঘৰৰ মৰা মানুহৰ কাৰণে কাজ কৰিবৰ কাৰণে দিছোঁ। গতিকে এইখিনিয়ে মই ক'বলগীয়া মে' দিৱস উপলক্ষে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।